আলা ৰসুলহিল কৰিম আম্মাবাদ আমি ইয়াত পাম 10 কমাণ্ডমেণ্টছ। আল্লাহ ৰব্বুল আলমিনে ইহুদী খ্ৰীষ্টিয়ানক তৌৰাত, জবুৰ, ইঞ্জিলৰ যোগেদি এই 10 কমাণ্ডমেণ্ট দিছিল আৰু কোৰাণে কাৰিমতো ইয়াক আমভাৱে প্ৰকাশ কৰিছে। ইয়াৰ ডিটেইলছ সূৰা আৰাফ আৰু সূৰা বনী ইছৰাইলত পাম। পিছে সূৰা বাকৰাৰ 83 নম্বৰ আয়াতত উল্লেখ কৰিছে, যেতিয়া আল্লাহে বনী ইছৰাইলৰ পৰা অংগীকাৰ লৈছিল, 1 লা তা'বুদুনা ইল্লাল্লাহ, আল্লাহৰ বাহিৰে আন কাকো ইবাদত নকৰিবা। দেখা যায় আল্লাহক সকলোৱে মানে। ইহুদী, খ্ৰীষ্টিয়ান, হিন্দু, মুছলিম, শিখ, বৌদ্ধ আদিও আল্লাহ, গড, ঈশ্বৰ বুলি কয়। কিন্তু ইয়াত কোৱাৰ দৰে আন কাৰো ইবাদত নকৰিবা, মানে আল্লাহৰ প্ৰতি ইবাদত কৰা বুজাইছে। টোটেল অবিডিয়েঞ্চ টু আল্লাহ। আল্লাহক মনা আৰু আল্লাহকো মনা দুটা বেলেগ অৰ্থ বুজাইছে। 2 নম্বৰতে কৈছে অবিল ৱালিদাইনি এহছানা, মাক বাপেক। 3 অজিল কুৰবা, আত্মীয় স্বজনক। 4 ৱাল আতামা, এটিম মাওৰাসকলক। 5 কৈছে ৱাল মাসাকিন, মিস্কিন আৰু দৰিদ্ৰসকলৰ লগত সদ্ব্যৱহাৰ কৰিবা। 6 কৈছে ৱা কুলিল নাছি এহছানা, মানুহৰ লগত সদ্ব্যৱহাৰ কৰা। 7 নম্বৰত কৈছে ৱা কিমুছ ছলাহ, নামাজ ঠিক ৰখা। 8 নম্বৰত কৈছে ৱাতুছ জাকাতা, জাকাত দিবা। পিছলৈ আৰু পাম। ইয়াৰ অংগীকাৰ লৈছিল, এইবোৰৰ পৰা বিমুখ হৈছিল ইহুদীবিলাকে, অগ্ৰাহ্য কৰিছিল। আজিও মুছলমানসকলৰ ইয়াৰ ওপৰত চোকা দৃষ্টি আৰু সতৰ্কতা দিয়া উচিত, নহ'লে ইহুদীসকলৰ দৰে মুছলমানসকলেও ভুগিব লাগিব। 84 নম্বৰ আয়াতত এনেদৰে উল্লেখ কৰিছে, তোমালোকে ৰক্তপাত নকৰিবা আৰু নিজৰ আপোন লোকসকলক সিহঁতৰ বাসস্থানৰ পৰা বহিষ্কাৰ নকৰিবা। কিন্তু সিহঁতে তাকেই কৰিলে। মদিনাত থকা ইহুদীসকলে বনি নজিৰ আৰু বনি কুৰেইশ্বৰ নামে দুটা সম্প্ৰদায়ৰ বিভক্ত হৈ সহযোগী দলত যোগ দি নিজৰ মাজত বিতাড়িত, বন্দী আৰু হত্যা কৰাত কুণ্ঠিত হোৱা নাছিল। ফলত নিজৰ মানুহে পলাই গৈ ৰোমানসকলৰ ঘৰত আশ্ৰয় লৈ গোলাম খাটিছিল। যেতিয়া নিজৰ লোকসকলক অন্যৰ হাতৰ বন্দী হোৱা দেখি ধৰ্মৰ দোহাই দি চান্দা সংগ্ৰহ কৰি সিহঁতক মুক্তি কৰাৰ বাবে চেষ্টা কৰিছিল। নিজৰ মানুহক বহিষ্কাৰ কৰা কৰ্ম আছিল হাৰাম আৰু মুক্তিৰ বাবে ফিদিয়া দিয়া পুণ্য কাম বুলি ভাবিছিল। আফাতু মিনুন্না বিবাদিন কিতাবি অতাকফুৰুনা বিবাদী, তোমালোকে কিতাপৰ কিছু অংশ মান্য কৰা আৰু কিছুমান অংশ অমান্য কৰা। যেনে তেওঁলোকে স্বীকাৰ কৰিছিল যে নিজৰ মানুহক বহিষ্কাৰ নকৰিব, কিন্তু বহিষ্কাৰ কৰিলে, সিহঁতক বিতাড়িত কৰিলে। ফলত কি হ'ল? সিহঁতে ফিদিয়া দি মুক্তি কৰিবলগীয়া হ'ল। অৰ্থাৎ সিহঁতে নিজেই এই কামটো কৰি লোৱাৰ পিছত উপলব্ধি কৰাৰ কথাটো বুজাইছে। আমিও বৰ্তমানে তাকেই কৰি আছোঁ। আমিও ব্যৰ্থ, আল্লাহৰ নিৰ্দেশ পালনত বেপৰোৱা আৰু উদাসীন। আখিৰাতৰ বিনিময়ত পাৰ্থিৱ স্বাৰ্থ গ্ৰহণ কৰা দেখা যায়। 78 নম্বৰ আয়াতত কৈছে
ولقد آتينا موسى الكتاب وكفينا من بعده برسول আৰু সন্দেহ নাই মুছাক কিতাপ দিছে আৰু তেওঁৰ পিছত ক্ৰমান্বয়ে পয়গাম্বৰসকলক পঠাইছে আৰু মৰিয়মৰ পুতেক ঈছা মই প্ৰকাশ্য মুজিজা দান কৰিছোঁ ৰুহুল কুদ্দুছৰ জৰিয়তে তেওঁৰ শক্তি পাই বঢ়াই দিছিলোঁ মৰা মানুহৰ জীৱন দান অন্ধ আৰু কুষ্ঠ আদি ৰোগগ্ৰস্তসকলক ৰোগ নিৰাময় কৰা আৰু অদৃশ্য বিষয়ত খবৰ কৰি দিয়া আছিল হজৰত ঈছা আলাইহিছ ইছলামৰ প্ৰকাশ্য মুজিজা বা অলৌকিকতা ফা ফাৰিকান কাজ্জাবুতুম তোমালোকৰ কিছুমানে তোমালোকক মিছলীয়া বুলি কোৱা যেনে হজৰত ঈছা আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামক মিঠা আৰোপ কৰা ঈছা আলাইহিছ ইছলামক সেই সময়ত দজ্জালৰ আখ্যা দি হত্যা কৰিবলৈ লৈছিল ৱা ফাৰিকান তাকতুলুন কিছুমানক তোমালোকে হত্যা কৰা উদাহৰণস্বৰূপে হজৰত জাকাৰিয়া আলাইহিছ ইছলাম আৰু হজৰত আহিয়া আলাইহিছ ইছলামক হত্যা কৰে কিন্তু ঈছা আলাইহিছ ইছলামক হত্যা কৰিব নোৱাৰিলে কাৰণ আল্লাহে জীৱন্তে চতুৰ্থ আসমানলৈ উঠাই নিয়ে পয়গম্বৰসকলৰ অস্বীকাৰ কৰাৰ গুৰুত্ব আছিল হিংসা বিদ্বেষ আৰু জিদ ৮৮ নম্বৰ আয়াতত কৈছে ৱাকালু কুলুবুনা গুলফ ৱাকালু কুলুবানা গুলফ সিহঁতে কয় আমাৰ হৃদয় আবৃত our hearts are unreceptive দৰাচলতে সিহঁতৰ চিন্তাধাৰাটো আছিল এনেধৰণৰ their hearts are unreceptive because they claim they have enough knowledge already চাওক ৰোজা আহিলে এনে লাগে যেন পৰেজগাৰসকলেও হতভম্ব হৈ পৰে সঁচাই ইমান চেঞ্জ সকলো ক্ষেত্ৰতে নামাজত ব্যস্ত ৰোজাত ব্যস্ত সকলোতে ব্যস্ত কোৰাণ তিলাৱত ব্যস্ত কিন্তু শেষত জোন দেখাৰ লগে লগে সকলো সেমেকি যায় সেই আগৰ দৰে নাই উৎসাহ নামাজত বা অন্যান্য ইবাদতত কোৰাণ পাকৰ কথা চাওক কোৰাণ নাজিল হ'ল বাবে তৌৰাত ইঞ্জিলে স্বীকৃতি পালে যে আল্লাহৰ কিতাপ তৌৰাতত উল্লেখ আছিলে কোৰাণ পাক মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামৰ ওপৰত নাজিল হ'ব উম্মতে মুহাম্মদীৰ আবিৰ্ভাৱ হ'ব যদি কোৰাণে স্বীকৃতি নিদিয়া হ'লে আজিও আমি ক'ব নোৱাৰিলোহেঁতেন যে তৌৰাত আৰু ইঞ্জিল আল্লাহৰ কিতাপ 89 নম্বৰ আয়াতত কৈছে ৱালাম্মা জাআহুম কিতাবুম মিন ইন্দিল্লাহি মুছাদ্দিকাল লিমা মাহুম আৰু যেতিয়া আল্লাহ তাআলাৰ ফালৰ পৰা এনে এখন কিতাপ কোৰাণ আহি উপস্থিত হ'ল সিহঁতৰ কিতাপ তৌৰাতৰ সত্যতা আৰু ঘোষণা কৰিলে কিন্তু পিছলৈ সিহঁতে তাক অবিশ্বাস্য কৰিলে আল্লাহে বিভিন্ন সময়ত আমাৰ মাজলৈ পয়গাম্বৰ পঠালে উদ্দেশ্য আছিল আমি তৌহিদত বৰ্তি থাকোঁ ইউনিভাৰ্চেল ট্ৰুথ হ'ল তোমালোকে কিতাপৰ কিছু অংশ মানা আৰু কিছু অংশ অমান্য কৰা তেনে হোৱা মানে নবী সাল্লাল্লাহু আলাইহি ইছলামক অস্বীকাৰ কোৰাণৰ অস্বীকাৰ ই এটা গুৰুতৰ অপৰাধ কৰিছোঁ
কেৱল বনি ইছৰাইলসকলেই নহয়, আমিও আজি মুছলমানেও তাৰপিছত লাঞ্ছনাদায়ক ভুগিব লাগিব। আল্লাহে দুজখৰ জুইৰ পৰা বচাওক। আল্লাহুম্মা আজিনা মিনান্নাৰ, আল্লাহুম্মা আজিনা মিনান্নাৰ, আল্লাহুম্মা আজিনা মিনান্নাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।